ফাইনেন্সত লৈছিল এখন স্কুটি প্ৰতিমাহে দি আহিছিল কিস্তিৰ ধন শেষৰ তিনিটা কিস্তিৰ ধন এজেণ্টৰ জৰিয়তে দিয়াৰ পিছতো নিদিয়াৰ অভিযোগ স্কুটিৰ চাবি কাঢ়ি লৈ ৮,০০০ টকাৰ দাবী বজালিৰ পূব বৰলা গাঁৱৰ অংকুৰ কলিতা নামৰ এজন যুৱকে ফাইনেন্স কোম্পানীৰ কৰ্মচাৰীৰ নামত অভিযোগ উত্থাপন কৰিছে অংকুৰ কলিতাই টিভিএছ এণ্টক স্কুটিখন ফাইনেন্সত লৈ প্ৰতিমাহে কিস্তিৰ ধন এজেণ্টৰ জৰিয়তে জমা দি আহিছিল শেষৰ তিনিটা কিস্তিৰ ধন এজেণ্টৰ জৰিয়তে জমা দিয়াৰ পিছতো এজেণ্টে কোম্পানীত ধনখিনি জমা নকৰি আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰে সিমানেই নহয় অংকুৰ কলিতাই নিজৰ স্কুটিৰে আহি থকা অৱস্থাত কেইজনমান লোকে পাঠশালা তাগচি ধৰি পাঠশালাৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰলৈ লৈ যায় আৰু স্কুটিৰ চাবি কাঢ়ি লৈ ৮,০০০ টকা দাবী কৰে বুলি উত্থাপিত কৰিছে অভিযোগ কিস্তিত লোৱা হৈছিল তাৰপিছত কি কিস্তি দি তাৰমানে তিনিটা কিস্তি দিব আছিল তিনিটা কিস্তিত 13,000 টকা 13,000 টকাটোৰ কাৰণে ফোন কৰলাক ফোন কৰাত মই পইচাটো যোগাৰ কৰি তেওঁলোকক মাতলোঁ মাততে মই ক'লোঁ যে এটা কথা পইচাটো দিব পাৰিম কিন্তু ৰিচিপ্টটো মোক লগে লগে দিব লাগিব তেতিয়া ল'ৰাটো কৈছে যে মোৰ বহুত দূৰত ঘৰ নহয় মোৰ কঠলমূৰাত ঘৰ গতিকে আপুনি কঠলমূৰাটো জানে ইয়াৰ পৰা বেছি দূৰত নহয় গতিকে আপুনি নাভাবিব মই ঠগে নেনো সেনেকুৱাকৈ পইচাখিনি মোৰ 13,000 টকাটো মই ক্লিয়াৰ উঠাই দিলোঁ উঠাই দিয়াত পইচাটো নি তাৰমানে ৰিচিপ্টটো দিয়া নাই আপোনালোকক এনঅ'চি দিয়া নাই তাৰমানে দিয়া নাই এই যিটো পইচা বেংকত জমা দি ৰিচিপ্ট দিয়ে সেই ৰিচিপ্টটো তাৰমানে মই কেইবাদিনো ল'ৰাটোৰ সৈতেও ফোন কৰিলোঁ আৰু মই নিজাকেও ফোন কৰিলোঁ যে আপোনালোকে দেখোন মোক ৰিচিপ্টটো নেদিলাক বোলে হেৰি ছাৰ্ভাৰ ডাউন গতিকে ৰিচিপ্টটো আমি দিব পৰা নাই আৰু কোনোবা দিনা বেংকৰ কিবা অসুবিধাৰ কাৰণে দিব নোৱাৰা বুলি কয় মই কৈছোঁ যে আমাক ৰিচিপ্টটো যেনেকৈ নহওক আপোনালোকে আনি দিয়ক গতিকে আমিতো পইচাটো ক্লিয়াৰ হ'লোঁ গতিকে আমাৰ এতিয়া গাড়ীখনৰ কামখিনি ক্লিয়াৰ বুলি আমি মানে ৰিচিপ্টেদি দেখুৱাব লাগিব গতিকে আমাক সেইখিনি কাম কৰি দিয়ক কিন্তু কৈ আজিলৈকে তাৰমানে নাই নহত মই আৰু একদিন ফোন কৰি মাতলোঁ ল'ৰাটোক যে তুমি আহা মোৰ তাক লৈ কিনে আহি পেলাই মোক কি হৈ আছে মোৰ ঘৰত আহি কৈ যাওঁ কথাখিনি মই হ'লেও সজা মানুহ খেতিয়ক মানুহ মই একো নাজানো গতিকে কি হৈ আছে তুমি কথাখিনি মোক বুজাই পেলাই কৈ যাওঁ আজিৰ ঘটনাটোত তাৰমানে ল'ৰাটোৱে মোক ফোন মাৰলাক কি যে দেউতা গাড়ীখন মই হাৱেৰ চকক লৈ নাহোঁতে হাৱেৰ চকত মোৰ গাড়ীখন ধৰি এনেকৈ লৈ আহিলাক কোনে আনিছে এতিয়া সেই ফাইনেন্সৰ মানুহ বুলি কৈছে মই হাৱেৰ পাৰে আহি আছিলোঁ গাড়ী লৈ আহি থাকোঁতে টিভিএছ এণ্টক তাৰপিছত ইফালে লৈ আহি আছিলোঁ থাকোঁতে দুটা ল'ৰাই বাইকেদি আহি মোক কৈছে ৰখা মই ৰখি দিলোঁ ৰখি দিওঁতে কৈছে তোমাৰ গাড়ীখনৰ EMI দিয়া নাই পেণ্ডিং আছে গতিকে গাড়ীখন আজি আমি ডাইৰেক্ট বৰপেটা লৈ যাম আৰু তাৰপিছত কৈছে আৰু যদি পইচা যদি 8,000 টকা দিব পাৰা তেতিয়াহ'লে তুমি গাড়ীখন লৈ যাব পাৰিবা মই কৈছোঁ এতিয়া পইচা ক'ত পাম কৈছে আহা আলোচনা কৰোঁ কেন্দুগুৰিক লৈ আহা ফাইনেন্সত তোমাৰ পইচা দিব লগা আছিল নেকি 1 টকাও দিব লগা নাই লৈ গৈছে টকা দিব লগা নাই কিহৰ কাৰণে খুজিলে 8,000 টকাটো আগতে যোনটো মানুহে পইচা নিছিল সেই মানুহটোৱে মানে একো মোক ৰিচিভে দিয়া নাই পইচা নিয়া তাৰপিছত আহক ক'লোঁ পইচাটো আগে নিছি মানুহটোৱে কৈছে বেলেগ যিজনে তোমাক গাড়ীখন আনিছে বা লৈছে সেই আৰু দিয়াৰে লাইচেঞ্চখন তোমাক দেখাইছে দেখা নাই তুমি এনে গাড়ীখন দি দিছ এতিয়া সিমানখিনি নাজানো না মই কেন্দুগুৰিক লাগি আনি কৈছে তুমি ইয়াতে অলপ ৰেষ্ট লোৱা আৰু পইচাটো মেনেজ কৰা আমি ইয়াতে 1 ঘণ্টা আছোঁ বা 2 ঘণ্টা আছোঁ কথা নাই পইচাখিনি মেনেজ কৰা তাৰপিছত গাড়ীখন লৈ গুচি যাবা সেনেকৈ কৈছে মোক তাৰপিছত মই কৈছোঁ ঠিক আছে তাৰপিছত মই ঘৰত ফোন কৰিলোঁ পইচা লৈ আহিবা দিলোঁ একেলগে আহিল তাৰপিছত তাহোন কৈছে তুমি এটা কাম কৰা চাবিপাত আমাক দিয়া গাড়ীখন যাবে থাকক তোমাৰ তাতে আমি ইয়াৰ পৰা আহি আছোঁ সেনেকৈ কৈ মই ঠিক আছে বাৰু যাই আহা তাৰপিছত ইয়াৰ পৰা অলপ দেৰিকৈ আহি থাকোঁ মোক চাবিপাত দিছে কৈছে আমাৰ কাম আছে পইচা আহি পালি মোক ফোন কৰি দিবা একেলগে আহি যাম চাবিপাত তুমি ৰাখা তাৰপিছত এতিয়া মই ফোন কৰিছোঁ কৰোঁতে কৈছে অলপ টাইম ৰখি দিয়া আমি তাকেলগে যাই আছোঁ সেনেকৈ কৈছে টোটেল পইচা আছিল 13,000 টকা 13,000 গোটেই দিয়া গৈছিল পইচাটো দিয়াৰ পিছত ৰিচিপ্ট দিয়া নাই ফোন কোন কোম্পানী আছিল টাটা কেপিটেল ঘটনাক লৈ ভুক্তভোগী পৰিয়ালে পাঠশালা থানাত দাখিল কৰিছে এজাহাৰ আৰক্ষীৰ তদন্তত ওলাই পৰিব প্ৰকৃত সত্য কি পাঠশালাৰ পৰা তাপস ঘোষৰ ৰিপৰ্ট টাইম 8